জাপানিজ এনকেফেলাইটিছ সপক্ষে আমি অলপমান কথা ক'ব বিচাৰিছোঁ যে কাশিমপুৰ অঞ্চলত এতিয়ালৈকে তেনেকুৱাকৈ দেখাত জাপানিজ এনকেফেলাইটিছৰ তেনেকুৱা ৰোগৰ বেমাৰী ধৰা পৰা হোৱা নাই। তথাপি নলবাৰী জিলাত যিহেতু বহুকেইজন তেনেকুৱা জাপানিজ এনকেফেলাইটিছ ৰোগৰ চিকাৰ হৈছে আৰু দুই এজন ব্যক্তি হয়তো মৃত্যুবৰণ কৰিছে, এই চেগতে মই কাশিমপুৰ অঞ্চলবাসী ৰাইজক এটাই অনুৰোধ কৰিছোঁ যাতে যিকোনো সময়তে এই মহে কামোৰাৰ পৰা অলপমান বিৰত থাকিবৰ কাৰণে নিজে গধূলি সময়ত অন্ততঃ মহৰ পৰা সাৱধান হৈ থাকে আৰু ৰাতি আঁঠুৱা তৰিহে তেওঁলোকে শুবলৈ যায় আৰু নিজৰ যিটো অঞ্চল তেওঁলোকে বাস কৰা অঞ্চলে বাসগৃহৰ দাঁতিকাষৰীয়া অঞ্চলবিলাক যাতে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি থাকে। এই ক্ষেত্ৰটোত আমাৰ নলবাৰী জিলাৰ পৰা ফগিং বা ধোঁৱা দিয়াৰ ব্যৱস্থাটো কৰিছে আৰু আঁঠুৱা ঔষধীকৰণৰ ব্যৱস্থাটো কৰিছে। ইতিমধ্যে প্ৰায় 98টামান ধৰণৰ ফগিং এতিয়ালৈকে নলবাৰী জিলাত গোটেই হৈ গৈছে আৰু প্ৰায় 2 লাখ পৰ্যন্ত আঁঠুৱা ঔষধীকৰণ হৈ গৈছে। এতিয়ালৈকে কিমানমান জাপানিজ এনকেফেলাইটিছত নলবাৰী জিলাত মৃত্যুবৰণ কৰিছে? সেইটো আচলতে অফিচিয়েলি আমাৰ 5জন হৈছে যদিও আমি ক'বলৈ আমি সংকোচ কৰা নাই। 8জন ব্যক্তিৰ এতিয়ালৈকে মৃত্যু মুখত পৰিছে। তাৰ ভিতৰতে এটা কথা ক'ব লাগিব, আমি ডাইৰেক্টলি জাপানিজ এনকেফেলাইটিছ হৈ এই লোকসকলে মৃত্যুবৰণ কৰা নাই। তাৰ ভিতৰত প্ৰায় 6জনমান ব্যক্তিৰ কি হ'ল, এই জাপানিজ এনকেফেলাইটিছৰ লগতে অন্যান্য ধৰণৰ মাৰাত্মক ৰোগৰ বেধিও তেওঁলোকৰ গাত আছিল। যেনে 2জনমানৰ আছিল কিডনী ডিজিজ, 2জনমানৰ আছিল হাৰ্ট ডিজিজ আৰু যিটো COPD বুলি কোৱা যায় শ্বাস প্ৰশ্বাসজনিত যিটো বেমাৰ বয়সীয়াল মানুহৰ, সেই বেমাৰ ভুগি আছিল। তাৰ লগতে জাপানিজ এনকেফেলাইটিছ। গতিকে আমি কৈছোঁ যদিও সেইটো আমাৰ বৰ বেছি ৰাইজৰ কাৰণে ভয় কৰিবলগীয়া কথা নাই। এতিয়া যদি সাৱধান হোৱা যায় তেতিয়াহ'লে আমি এই ৰোগৰ পৰা নিশ্চয় নিবাৰণ পাম। আৰু যোৱা প্ৰায় এসপ্তাহ 8 দিন 10 দিন ধৰি আমাৰ নলবাৰী জিলাত এটাও তেনেকৈ জাপানিজ এনকেফেলাইটিছৰ পৰা নাই। ৰাজ্যৰ ভিতৰত অধিক আছে নেকি নলবাৰী জিলা? ৰাজ্যৰ ভিতৰত অধিক আছে নেকি জাপানিজ? সেইটো দিছিলে কেইদিনমান তাই নলবাৰী জিলা আগৰ পৰা যোৱা বছৰ মাত্ৰ 10টা আমাৰ ইয়াতে জাপানিজ এনকেফেলাইটিছৰ ৰোগী আছিল। এইবাৰ প্ৰায় 21টা-20টামান জাপানিজ এনকেফেলাইটিছ ইয়াত চিনাক্ত হৈছে আৰু এইটো নলবাৰী, দৰং, কামৰূপ মেট্ৰ' এনেকুৱা ধৰণৰ প্ৰায় সমানে আছে। একেবাৰে ৰেকৰ্ড সংখ্যক এতিয়াও নলবাৰী জিলাত হোৱা নাই। তথাপিও আমি স্বাস্থ্য বিভাগৰ মানুহ হিচাপেও এইটো স্বীকাৰ কৰিছোঁ যে আমাৰ ভবাতকৈ আমাৰ নলবাৰী জিলা বেছি অধিক হৈছে। আৰু এইটোত কিন্তু এইটোত স্বাস্থ্যকৰ্মী বা ৰাইজৰ তেনেকুৱা দুখ নাথাকে, কাৰণ ভাইৰাছটো কেনেবাকৈ আহি সংক্ৰমিত হৈছে আৰু যিটো চ'ৰ্চ, এই চ'ৰ্চটো বোধহয় আমাৰ ইয়াত গাহৰি ফাৰ্ম অলপমান হিচাপতকৈ বেছি আছে। আৰু এইবাৰ পৰিভ্ৰমী চৰাইৰ পৰা আমি চৰ অঞ্চলতো হৈছে, এটা দুটা পৰিভ্ৰমী চৰাইৰ পৰাও এইটো সংক্ৰমিত হোৱা বুলি আমি ধৰি লৈছোঁ।